Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামৰ এটা নতুন ভিডিও লৈ তো আজিৰ এই ভিডিওটিত আমি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড কাট অফ লিষ্ট সম্পৰ্কত কিছু কথা আলোচনা কৰিম আশা কৰিছো ভিডিওটো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এইখিনি আছিল আমাৰ যিখিনি প্ৰভিন্সিয়েলাইজ সেকেন্ডাৰী স্কুল আছে তাৰে কাৰণে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সিৰ সংখ্যা একাউন্টেন্সি এডভান্স আসামিছত 115টা আসামিছত 361 ভ্যাকেন্সি আছিল তাৰ পিছত এফালে ইংলিশত আছিল 114 আৰু হিষ্ট্ৰীত আছিল 165 তো এনেকে বিভিন্ন সাবজেক্টৰ বিভিন্ন ভ্যাকেন্সি টোটাল 1385টা ভ্যাকেন্সি আছিল প্ৰভিন্সিয়েল স্কুলৰ কাৰণে আৰু গভৰ্ণমেন্ট যিবিলাক হাই সেকেন্ডাৰী স্কুল আছে তাতো ভ্যাকেন্সি কিছু আছিল আৰু এই গভৰ্ণমেন্ট স্কুল বিলাকত ভ্যাকেন্সি আছিল আমাৰ টোটাল 102 তো টোটাল 1486 1486টা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ভ্যাকেন্সি এডভাৰটাইজ হৈছিল কিন্তু আমাৰ যেহেতু এবাৰ ক্যান্ডিডেট 1:1 ৰেশিওত সিলেকশন কৰা হৈছিল আৰু হেতু কাৰণে এটা পোষ্টৰ এগেইনষ্টত এজন ক্যান্ডিডেট সিলেক্ট কৰা হোৱা কাৰণে কিছুমান ক্যান্ডিডেটৰ যেহেতু ডকুমেন্ট ৰিজেক্ট হৈছিল বা কিছুমানে ডকুমেন্ট ভেৰিফিকেশনত এবসেন্ট আছিল কাৰণ অলৰেডি আমাৰ বিটিসিৰ এপয়েন্টমেন্ট হৈ গৈছিল অলৰেডি বিটিসিৰ এপয়েন্টমেন্ট হৈ গৈছে তো বিটিসিত বিভিন্ন সাবজেক্টত আসামিজ ইংলিশ জিওগ্ৰাফি তাৰ পিছত এফালে বেঙ্গলী বা বড়ো বটানী তো সায়েন্সৰ আৰু আৰ্টছৰ বা কমাৰ্চৰ বিভিন্ন সাবজেক্টত বিটিসিৰ এপয়েন্টমেন্ট হৈ গৈছিল তো বহুত ক্যান্ডিডেটে যিসকলে আমাৰ যি টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট কোৱালিফাই কৰিছিল তেওঁলোকৰ বহুতে বিটিএডিত জয়েন কৰিছে আৰু কিছুমানৰ অন্যান্য কাৰণত ক্যান্ডিডেটৰ যেহেতু রিজেকশন হয়েছে তো হেতু কারণে আমার এখন সেকেন্ড লিস্টর কারণে ভ্যাকেন্সি থাকি যাওয়ার সম্ভাবনা আছিল আৰু ইতিমধ্যে আমাৰ গ্ৰেজুৱেট টিচাৰৰ কাৰণে যে সেকেন্ড প্ৰভিন্সিয়েল সেকেন্ড যে লিষ্ট আছিল হেয়া পাবলিশ হৈছিল সেকেন্ড কাট অফ লিষ্ট কিন্তু আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যে লিষ্ট আছিল হেয়া কেতিয়া পাবলিশ হ'ব এটো এটা আমাৰ সকলোৰে মনত চিন্তা এটা হৈ আছিল কিন্তু আমাৰ ওয়েবসাইটৰ পৰা এটা আপডেট মই দেখিবলৈ পাইছো আৰু ইয়াত দেখিছেনে ইয়াত আগৰ যিবিলাক ডকুমেন্টস নাইকিয়া হৈছে আৰু ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে পিজিটিৰ সেকেন্ড কাট অফ লিষ্ট হোৱাৰ সম্ভাৱনা আছে অতি সোনকালে হয়তো কালি পৰখি মানে আহিব পাৰে কাৰণ যেতিয়া ইয়াতে নতুনকৈ ডকুমেন্ট আপলোড দিব লগা হয় তেতিয়া আগৰ বিলাক গুছি গৈছিল ইয়াৰ আগতেও যেতিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টৰ কথা আহিছিল তাৰ পিছত ইফালে সেকেন্ড কাট অফ লিষ্টৰ কথা আহিছিল তেতিয়াও এনেকৈ ইয়াতে ফ্ৰন্ট পেজত যিবিলাক ডকুমেন্টস আছিল সেইবিলাক নাইকিয়া হৈ গৈছিল গতিকে আশা কৰিছো এই পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড লিষ্টখন সোনকালে আহক আৰু আহি পেলাই যিসকলে পাব লাগে সোনকালে পাওক আৰু ডকুমেন্ট ভেৰিফিকেশন সোনকালে হওক আৰু সোনকালে কামখিনি শেষ হওক যাতে সোনকালে এপয়েন্টমেন্টও হয় আৰু যিমান সোনকালে এপয়েন্টমেন্ট হ'ব বাকি সকলৰ কাৰণে ভাল গতিকে আজিৰ এই ভিডিওটিত এই আপডেটটো আপোনালোকৰ লগত শেয়াৰ কৰিলো গতিকে ওয়েবসাইটটো চালে আপোনালোকে গম পাব ইয়াত আগৰ ডকুমেন্ট বিলাক নাই গতিকে ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰো যে খুব সোনকালে হয়তো পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড কাট অফ লিষ্ট আহি আছে গতিকে আজিৰ এই ভিডিওটিত এইখিনি কথা আলোচনা কৰিলো পুনৰ নেক্সট ভিডিওত লগ পাম থ্যাংক ইউ